নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বৈদিক এষ্ট্ৰলজি আছামলৈ। বন্ধুসকল, মোৰ আজি বিষয়বস্তু হ'ল বৃহস্পতিৰ গ্ৰহ পোখৰাজ ৰত্ন। মোক প্ৰায়েই মোৰ ছাবস্ক্ৰাইবাৰসকলে প্ৰশ্ন কৰে যে পোখৰাজ ৰত্ন ধাৰণ কৰিব পাৰিনে বা ইয়াৰ পৰা কি লাভৱান হ'ব ইত্যাদিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে মোক কৰে। সেয়ে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰৰ বাবে এই ভিডিঅ'টো মই বনাবলৈ চেষ্টা কৰিছোঁ। পোখৰাজ ৰত্নৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম আজি এই ভিডিঅ'ৰ দ্বাৰা। পোখৰাজ ৰত্ন ৰজাৰ দৰে ফলদায়ক। পোখৰাজ হ'ল বৃহস্পতিৰ ৰত্ন আৰু বৃহস্পতি হ'ল নৈসৰ্গিক শুভ গ্ৰহ আৰু সৌভাগ্যৰো কাৰক গ্ৰহ বৃহস্পতি। শিক্ষা, জ্ঞান, ঈশ্বৰীয় আশীৰ্বাদৰ গ্ৰহই হ'ল বৃহস্পতি আৰু এই বৃহস্পতিৰ ৰত্নই হ'ল পোখৰাজ। গতিকে পোখৰাজ যিসকল ছাত্ৰ ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষাত অংশ ল'ব তেওঁলোকে পৰিধান কৰিলে যথেষ্ট ফল পাব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানত উন্নত ফল আশা কৰে তেওঁলোকৰ কাৰণে পোখৰাজ অতি শুভ ফলপ্ৰদ। পোখৰাজ যিসকল জাতক জাতিকাই প্ৰতিকূল পৰিৱেশতো নিজৰ আশা অভিলাষাত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰে তেওঁলোকৰ কাৰণে যথেষ্ট লাভৱান হয়। যিসকল জাতক জাতিকাই ৰাজনীতিৰ ক্ষেত্ৰত উচ্চ আকাংক্ষা আছে তেওঁলোকৰ কাৰণে পোখৰাজ অতি মূল্যৱান। ব্যৱসায়ত উন্নতি প্ৰতিপত্তিৰ আশা কৰা জাতক জাতিকাসকলৰ কাৰণেও শুভ ফলপ্ৰদ। আৰু যিসকল জাতক জাতিকাৰ বিবাহিত জীৱন অথবা প্ৰেমত সমস্যা হৈ আছে তেওঁলোকৰ কাৰণেও অতি ফলদায়ক। আৰু যিসকল সন্তান প্ৰাপ্তিৰ আশাত আছে তেওঁলোকৰ কাৰণেও পোখৰাজ অতি সুফলদায়ক। পোখৰাজ ৰত্ন ৰজাৰ দৰে ফলদায়ক ৰত্ন। লগ্ন বা ৰাশি কি হ'ব লাগে বা কেতিয়া কেনেকৈ কোন হাতৰ আঙুলিত ধাৰণ কৰা উচিত আৰু কি নিয়ম মানি চলিব লাগে, কিমান ৰুটি পিন্ধিব লাগে, কি বীজ মন্ত্ৰ আদি জপ কৰে, কেনেদৰে এই ৰত্ন পৰিধান কৰা উচিত বা কেনেকৈ আমি আচল নে নকল আদি আমি চিনাক্ত কৰিব পাৰোঁ। পোখৰাজ ৰত্ন কোন কোন ধাতুত ব্যৱহাৰ কৰা উচিত বা কি কি স্থিতি হয় আৰু যেতিয়া পৰিধান কৰা হয় কি কি ৰাশিক ই সুজে, এই সকলোবোৰ মই আলোচনা কৰিম যাতে কাৰো ওচৰত যোৱাৰ প্ৰয়োজন নহয়। প্ৰথমতে জানক, কুণ্ডলীত গুৰু অৰ্থাৎ বৃহস্পতি এক অতি সৌম্য গ্ৰহ আৰু ইয়াৰেই ৰত্ন হ'ল পোখৰাজ। পোখৰাজে জাতকৰ আৰ্থিক স্থিতি সবল কৰে, মান সন্মান যশ বৃদ্ধি কৰে, গৌৰৱ আৰু বিবাহৰ কাৰক গ্ৰহ জাতিকাৰ ক্ষেত্ৰত। জাতিকাৰ বিবাহ যদি বিলম্ব হৈ আছে তেন্তে বিবাহৰ বাধা দূৰ কৰি বিবাহ কাৰ্য সম্পন্ন কৰে। বৃহস্পতি বৈবাহিক জীৱনৰো কাৰক গ্ৰহ। সকলো ক্ষেত্ৰতেই ভাগ্যৰ লগ দিয়ে বৃহস্পতিৰ দ্বাৰা আৰু পদ প্ৰতিষ্ঠাও হয় বৃহস্পতিৰ দ্বাৰাই। গতিকে পোখৰাজে ঈশ্বৰীয় আশীৰ্বাদ পুষ্ট হৈ থাকিবৰ কাৰণে বৃহস্পতিক সবল কৰি তোলে। পোখৰাজে জীৱন মংগলময় কৰি তোলে আৰু হাড় ডায়েবেটিছৰ সমস্যা, স্বাস্থ্যৰ সমস্যাটো ভাল ফল প্ৰদান কৰে। পুত্ৰ সন্তান প্ৰাপ্তিটো পোখৰাজ কাৰক ৰত্ন এই ক্ষেত্ৰত। কিন্তু কুণ্ডলী বিচাৰৰ দ্বাৰা যোগকাৰক গ্ৰহ হ'লেহে পৰিধান কৰাৰ প্ৰয়োজন, অন্যথাই ইয়াৰ ঋণাত্মকতাহে বৃদ্ধি কৰিব। কোন কোন লগ্ন বা কোন কোন জাতক জাতিকাই এই ৰত্ন ধাৰণ কৰা উচিত চাওঁ আহক। যি জাতকৰ লগ্ন মেষ, কৰ্কট, সিংহ, বৃশ্চিক, ধনু, মীন তেতিয়াহে তেওঁলোকে পোখৰাজ ধাৰণ কৰিব পাৰে, কাৰণ এই ৰাশিসমূহৰ পোখৰাজ যোগকাৰক গ্ৰহ। কিন্তু যদি ধৰু, মকৰ বা কুম্ভ লগ্নৰ জাতক জাতিকাই পৰিধান কৰে তেনেহ'লে ইয়াৰ বিপৰীত ফলহে জাতকে ভোগ কৰিব লাগিব। লগ্ন যদি মেষ, কৰ্কট, সিংহ, বৃশ্চিক, ধনু, মীন লগ্ন হয় তেনেহ'লে পোখৰাজ উপকাৰী হয়। ইয়াতে উদাহৰণস্বৰূপে এখন মেষ লগ্নৰ কুণ্ডলী লৈছোঁ। মেষ লগ্নৰ কুণ্ডলীত বৃহস্পতি নৱম আৰু দ্বাদশৰ অধিপতি, অৰ্থাৎ ভাগ্যস্থানৰ অধিপতি হ'ল বৃহস্পতি, গতিকে ভাগ্যত বৃদ্ধিৰ কাৰক ঘটায়। বৃহস্পতি কুণ্ডলীত যোগকাৰক গ্ৰহ হ'ব লাগিব। ধৰো কুণ্ডলীৰ ভিতৰত কেন্দ্ৰস্থানত অৰ্থাৎ 1, 4, 7, 10 আৰু ত্ৰিকোণ অৰ্থাৎ 1, 5, 9 স্থানত বৃহস্পতি থাকিলেহে পোখৰাজৰ সুফল আৰু বৃদ্ধি পাব, অৰ্থাৎ পোখৰাজ পৰিধান কৰিব পাৰিব। বৃহস্পতি ডিগ্ৰীমান কুণ্ডলীত অস্ত অৰ্থাৎ 29ৰ পৰা 30 ডিগ্ৰী বা বাল্য অৰ্থাৎ 0ৰ পৰা 6 ডিগ্ৰী, তেতিয়া কিন্তু কেন্দ্ৰৰ ত্ৰিকোণত থাকিলেও বৃহস্পতিয়ে ভাল ফল দিব নোৱাৰে। এনে ক্ষেত্ৰত পোখৰাজ পৰিধান কৰি
ভাল ফল লাভ কৰিব পৰা যায়, অৰ্থাৎ বৃহস্পতিক সবল কৰিব পাৰি। এতিয়া চাওঁ আহক পোখৰাজ ৰত্ন পৰিধাৰণৰ নিয়মসমূহ কেনেধৰণৰ হয়। পোখৰাজ ৰত্ন শুক্লপক্ষৰ বৃহস্পতিবাৰে সূৰ্য উদয়ৰ পৰা 11 বজাৰ ভিতৰত পৰিধান কৰা উচিত। 7 বজাৰ পৰা 9 বজালৈ অতি উত্তম সময়। আগদিনাখন ৰত্নটো গংগাজল আৰু গাখীৰৰ পানীত ডুবাই ৰাখি পিছদিনাখন ৰাতিপুৱাই 108 বাৰ বৃহস্পতিৰ বীজ মন্ত্ৰ ওম ব্ৰহ্ম বৃহস্পতিয়ে নমঃ আৰু হে বৃহস্পতি দেৱতা তাৰ লগতে নিজৰ মনোকামনাখিনি ব্যক্ত কৰি প্ৰাৰ্থনা কৰি পৰিধান কৰা উচিত। পোখৰাজ সদায় সোণতেই পৰিধান কৰা উচিত, যাৰ কাৰণে অতি বেছি ফল বৃদ্ধি পায়। আৰু পুৰুষ জাতকৰ ক্ষেত্ৰত তৰ্জনী আঙুলি সোঁহাতত আৰু স্ত্ৰী জাতিকাৰ ক্ষেত্ৰত বাওঁহাতৰ তৰ্জনী আঙুলিত পৰিধান কৰাটো উচিত। আৰু বহুতো জাতক জাতিকাই প্ৰশ্ন কৰে যে কিমান ৰুটি ওজনৰ হোৱাটো প্ৰয়োজন। এনে ক্ষেত্ৰত শৰীৰৰ ওজনক 10ৰে হৰণ কৰি যি ভাগফল পোৱা যায় সেই ভাগফলৰ অংকৰ ৰুটি হিচাপে পৰিধান কৰা উচিত। ধৰোঁ উদাহৰণস্বৰূপে যদি শৰীৰৰ ওজন 60 কেজি হয় তেনেহ'লে 10ৰে হৰণ কৰিলে 6 হয়, অৰ্থাৎ জাতক বা জাতিকাই 6 ৰুটি পোখৰাজ পৰিধান কৰাটো উচিত হয়। গতিকে গ্ৰহৰত্ন এটা ধাৰণ কৰোঁতে আমাৰ মনত আৰু এটা প্ৰশ্ন উদয় হয় যে আমি কেনেধৰণৰ এই ৰত্নবিধ আচল নে নকল আমি চিনাক্ত কৰিব পাৰোঁ। গতিকে পোখৰাজ যদি আপুনি চিনাক্ত কৰিব বিচাৰে তেনেহ'লে পোখৰাজ হ'ল শীতল ৰত্ন। আৰু হাতৰ ছালৰ ওপৰত যদি ৰত্নটো ৰাখি দিয়া হয় তেতিয়াহ'লে অলপ ঠাণ্ডা যদি অনুভৱ হয় তেনেহ'লে জানিব লাগিব ই আচল ৰত্ন, আৰু যদি গৰম গৰম অনুভৱ হয় তেনেহ'লে ই নকল। আচল পোখৰাজ মসৃণ হয় আৰু পৰিষ্কাৰ, নকল হ'লে কিন্তু খহটা হ'ব। আচল পোখৰাজ ৰত্ন এখন বগা কাপোৰত ৰ'দত যদি থৈ দিয়া হয়, ৰ'দৰ ৰশ্মি পোখৰাজৰ ওপৰত প্ৰতিফলিত হৈ হালধীয়া ৰশ্মি বিকৰণ কৰিব, আৰু যদি ই নকল হয় তেনেহ'লে এনেধৰণৰ ৰশ্মি প্ৰতিফলিত নহয়। পোখৰাজ এবিধ অতি কঠিন ৰত্ন আৰু ওম স্কেল হিচাপত ইয়াৰ সংখ্যা হ'ল 9। যদি কোনো শিল বা বেৰত ঘঁহি দিয়া হয় তেনেহ'লে ইয়াত কোনো আঁচেই নবহিব, আৰু যদি নকল ৰত্ন হয় তেনেহ'লে ইয়াত আঁচ বহিব। গতিকে এইদৰে আমি আচল নকল আদি চিনাক্ত কৰিব পৰা যায়। তেনেহ'লে বন্ধুসকল, আশা কৰোঁ পোখৰাজ কিনাৰ আগতে এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় উপকৃত কৰিব। ধন্যবাদ।